নমস্কাৰ আজি আমি পুনৰ আৰম্ভ কৰিছোঁ B.Ed D.El.Ed যেটো এন্ট্ৰেন্স হ'বলৈ গৈ আছে তাৰ লগত আমাৰ জড়িত কিছুমান মোস্ট ইম্পৰ্টেন্ট জেনাৰেল নলেজ আৰু লগতে কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন বহুতে কৈ আছিল যে জেনাৰেল নলেজ আৰু কাৰেন্ট এফেয়াৰ্স লাগে ইয়াতে কাৰেন্ট এফেয়াৰ্স কম ইনক্লুড আছে তথাপিও ইয়াতে ইম্পৰ্টেন্ট কেইটামান আছে ইনক্লুড আপোনালোকে ভালদৰে ভিডিওটো চাব আৰু আশা কৰোঁ এই ভিডিওটো আপোনালোকৰ সাকসেস জাৰ্নিত সহায় কৰিব আৰু বাকি ইংলিশ টিচিং এপ্টিটিউড মেথছ ৰিজনিং আমাৰ লগতে গোটেইবিলাক যিমানবিলাক আমাৰ এন্ট্ৰেন্সত অহা কোৱেশ্চন আছে প্ৰিভিয়াছ ইয়েৰ আছে সকলোবিলাক আমি অলৰেডি ডিসকাস কৰিছোঁ আমাৰ চেনেলটোত আপুনি গৈ প্লেলিষ্ট বনোৱা আছে ভাগে ভাগে চাব পাৰে আশা কৰোঁ এই ভিডিওবিলাকে আপোনাক যথেষ্টখিনি সহায় কৰিব আজি আমাৰ প্ৰথম প্ৰশ্নটি আছে 2024 চনৰ বুকাৰ বঁটা কোনে জিকিছিল এটা কৈছে হু ওয়ান দা 2024 বুকাৰ প্ৰাইজ ইয়াৰ অপশনছ বিলাকৰ ভিতৰত অপশন নম্বৰ 1 ইজ দ্য ৰাইট আনসাৰ সামান্থা হাৰ্ভে 2024 ৰ যেটো আমাৰ বুকাৰ প্ৰাইজ হেয়া জিকিছিল নেক্সট নাম্বাৰ কোৱেশ্চনটো কৈছে আহোম ৰাজত্ব কালত যদি সোণোৱাল সকল সোণৰ লগত জড়িত ৰূপৱাল সকল ৰূপৰ লগত জড়িত তেন্তে তিৰুৱাল সকল কিহৰ লগত জড়িত এটো অকমান আনকমন হয় কোৱেশ্চনটো ডিউৰিং দ্য আহোম এৰা ইফ সোণোৱালস were associated with gold ৰূপৱালস were silver নামটোতে এই দুটা অৰ্থ ওলাই আছে দেন তিৰুৱালস were associated with what এটোহে অকমান কনফিউজিং হয় তো ইয়াৰে অপশনছ বিলাকৰ ভিতৰত অপশন নম্বৰ ডি ইজ দ্য ৰাইট ওয়ান তিৰুৱাল বিলাক কিহৰ লগত জড়িত লোহাৰ লগত জড়িত লোহা আইৰন নেক্সট কোৱেশ্চনটো হৈছে আমাৰ ইয়াতে দিছে নিম্নলিখিত কোনটো এটা ক্ষুদ্ৰ সঞ্চয় প্ৰকল্প হদিছে ইয়াৰে ভিতৰত which among the following are small saving instruments বা SSI যদি চাও পাব্লিক প্ৰভিডেন্ট ফান্ড আমি যেটো PPF বুলি কওঁ নেক্সটটো কৈছে সুকন্যা সমৃদ্ধি স্কিম এটো যেটো আমাৰ সৰু ছোৱালী জন্ম হলে যেটো থব পাৰি ছোৱালী 21 বছৰ বয়সলৈকে নে কেনেকুৱা হয় কিবা এমাউন্ট এটা থব পাৰি মানে স্মল এমাউন্ট আপোনাৰ 1000 ৰ পৰা ষ্টাৰ্ট হয় নে 500 পৰা এনেকুৱা কিবা কিষাণ বিকাশ পাত্ৰ KVP এটো হদিছে যে তলৰ কোনটো স্মল সেভিং মানে কম আমি সেভিং কৰিব পাৰো ইয়াৰে যদি অপশন চাও অপশন নম্বৰ ডি ইজ দ্য ৰাইট ওয়ান 1 2 3 গুটেই কেইটাই হয় PPF আমি 500 ৰ পৰা PPF ষ্টাৰ্ট কৰিব পাৰো তাৰ পাছতে হেতু আৰু সুকন্যা সমৃদ্ধিও তেনেকে কম এমাউন্ট আৰু কিষাণ বিকাশ পাত্ৰ হেও কম এমাউন্টতে আমি সেভিং কৰিব পাৰো এই কাৰণে গুটেই কেইটাই হৈছে আমাৰ ৰাইট অপশন অপশন নম্বৰ ডি ইজ দ্য ৰাইট ওয়ান নেক্সট কোৱেশ্চনটো কৈছে চেৰাও কোন ৰাজ্যৰ এটা প্ৰাচীন পৰম্পৰা নৃত্য এটো ক্লাস 8 ক্লাস 9 10ত আছে 10ৰ সোশিয়েলত আছে চেৰাও ইজ এন এনশিয়েন্ট ট্ৰেডিশনাল ডান্স অফ হুইচ ষ্টেট এটো বহুত আহিয়ে থাকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত ইয়াৰে অপশন হৈছে মিজোৰাম অপশন নম্বৰ ইজ দ্য ৰাইট ওয়ান মিজোৰাম কিন্তু কেতিয়াবা মণিপুৰ যদি অপশনত থাকিব আপোনালোকে কনফিউজন হয় মণিপুৰ দি নিদিব মিজোৰাম হৈছে যেটো চেৰাও ডান্স এটো মিজোৰামৰ লগত জড়িত নেক্সট কৈছে নিম্নলিখিত কোনটো সংগঠন আমাৰ কোনবিলাক আমাৰ কান্ট্ৰি বা দেশ আমাৰ G20 সদস্য দিছে চাৰিখন দিছে ইয়াতে অনলি সেই চাৰিখনৰ ভিতৰত হৈছে কোন কেইখন সদস্য হয় তাৰ এই যদি ইয়াৰে যদি অপশন চাও আমি ইয়াৰ অপশনটো হৈছে অপশন নম্বৰ এ ইজ দ্য ৰাইট ওয়ান ইয়াতে আৰ্জেন্টিনা মেক্সিকো সাউথ আফ্ৰিকা আৰু তুৰ্কী এই দুখন হৈছে আমাৰ কি হয় আমাৰ G20 সদস্য কিন্তু আপোনালোকে জানি থোৱা ভাল যে G20 ত কিমান সদস্য আছে G20 মানে হৈছে কি গ্ৰুপ অফ 20 তাৰ মানে তাতে ইউৰোপিয়ান ইউনিয়ন আছে আৰু আফ্ৰিকান ইউনিয়ন হেৰুটা আছে 19 সভৰেন আমাৰ স্বতন্ত্ৰ কি আছে দেশ আছে সেই কেইখন মনত ৰাখিব বিভিন্ন ধৰণৰ ট্ৰিক্স ইউজ কৰিব মই নাম কিটা এবাৰ কৈ দিছো আপোনালোকে নিজে নিমনিক বনাই ল'ব আপোনাৰ নিজৰ সুবিধা মতে যে কিবা কিবি এনেকে আপোনালোকে বনাই ল'ব নিজে ইংলিশত হওক হিন্দীত হওক যেনেকে ভাল পায় তেনেকে বনাই ল'ব ইয়াতে যদি আমি চাও 19 খন হেই কান্ট্ৰি হৈছে আৰ্জেন্টিনা A4 দুখন আছে আৰ্জেন্টিনা আৰু অষ্ট্ৰেলিয়া A4 আপোনালোকে এনেকে বনাই ল'ব ABCD যদি পুৰা ডাইৰেক্ট লিখি লয় তেনেকে আকৌ B4 ব্ৰাজিল C4 যদি চাও কানাডা আৰু চাইনা F4 ফ্ৰান্স তেনেকে G4 জাৰ্মানী I4 তিনিখন আছে I3 বুলি ভাবি ল'ব পাৰে I3 ইন্ডিয়া ইন্দোনেছিয়া ইটালী তেনেকে J4 জাপান M4 মেক্সিকো R4 ৰাছিয়া S দুখন আছে S4 সৌদি আৰবিয়া S4 সাউথ আফ্ৰিকা T4 তুৰ্কী তেনেকে আকৌ U4 দুখন আছে U4 USA আৰু UK তেনেকে 19 খন সভৰেন ষ্টেট আৰু লগতে আমাৰ সভৰেন কান্ট্ৰি আৰু লগতে আমাৰ আফ্ৰিকান ইউনিয়ন আৰু ইউৰোপিয়ান ইউনিয়ন এইখিনি হৈছে আমাৰ G20 সদস্য সেইকাৰণে গুটেই কেইটা যদি এটি নাম জানে মনত ৰাখে তেতিয়াহলে আপুনি ইয়াৰ পৰা উলিয়াই ল'ব পাৰিব এটা নিউজিল্যান্ড আছে অপশন বি নিউজিল্যান্ডটো নাই তেনেকে ভিয়েটনামো নাই তেনেকে আপুনি সুবিধা হ'ব যদি আমি গুটেই কেইখনে মনত ৰাখে নহলে আপুনি কনফিউজন হ'ব নিজৰ সুবিধা মতে আপুনি মনত ৰাখি ল'ব আৰু এটা কোৱেশ্চন এখন পেপাৰত নাই বেলেগ এখন পেপাৰত আহিছিলে যে G20 ৰ হেডকোৱাৰ্টাৰ ক'ত হয় মুখ্য কাৰ্যালয় ক'ত অৱস্থিত
ইয়াৰে আমি জনাই থওঁ যে G20 কোনো ধৰণৰ পাৰ্মানেণ্ট আমাৰ কি নাই হেডকোৱাৰ্টাৰ নাই ইয়াৰে যিটো প্ৰেচিডেন্সি সেই প্ৰেচিডেন্সিটোহে আমাৰ কি হৈছে আমাৰ ট্ৰান্সফাৰ হৈ থাকে যেনেকৈ আমাৰ লাষ্ট টাইম 2023 আমাৰ ইণ্ডিয়াৰ আছিল প্ৰেচিডেন্সি তেনেকৈ আমাৰ সেই তাৰ কোনো ধৰণৰ নিৰ্দিষ্ট হেডকোৱাৰ্টাৰ নাই এইটো কথা মনত ৰাখিব নেক্সট কুৱেশ্যনটো হৈছে কছাৰী ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল সুধিছে which was the last capital of the কছাৰী kingdom কছাৰীসকলৰ শেষ ৰাজধানী আছিল খাছপুৰ অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট ওৱান এইটো ইজি হয় নেক্সট কুৱেশ্যনটো কৈছে শ্ৰী দুৰ্জয় কাৰ ৰাজধানী আছিল এইটো ক্লাছ 8ৰ হিষ্ট্ৰী কিতাপত আছে শ্ৰী দুৰ্জয় কোনে বনাইছিল দুৰ্জয় নগৰখন শ্ৰী দুৰ্জয় নগৰ বনাইছিল অপশ্যন নম্বৰ এ ৰত্নপালে দুৰ্জয় নগৰ এখন ৰাজধানী বনাইছিল সেইটো আপুনি 8ত পাব 8ৰ ইতিহাসখনত নেক্সটটো কৈছে কি ভাৰতে বিমান প্ৰতিৰক্ষা বৃদ্ধি কৰোঁতে উন্নত পেণ্টচিৰ ভেৰিয়েণ্টৰ বাবে কোনখন দেশৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে ইংলিছটো ভালদৰে পঢ়িলে চাব ইণ্ডিয়া হেজ চাইন্ড এ ডিল উইথ হুইচ কাণ্ট্ৰি ফৰ এডভান্স পেণ্টিচিৰ ভেৰিয়েণ্টছ টু বুষ্ট এয়াৰ ডিফেন্সৰ কাৰণে কোনটো আমাৰ কোনখন কাণ্ট্ৰিৰ লগত স্বাক্ষৰ কৰিছে সুধিছে ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান ৰাছিয়াৰ লগত ভাৰতে কি কৰিছে চুক্তি স্বাক্ষৰ কৰিছে পেণ্টচিৰ ভেৰিয়েণ্টৰ কাৰণে আৰু যাৰ ফলত কি হ'ব আমাৰ বিমান প্ৰতিৰক্ষা বৃদ্ধি হ'ব ডিফেন্স যিটো আমাৰ এয়াৰ ডিফেন্স সেই ছিষ্টেমটো বুষ্ট কৰিবৰ কাৰণে নেক্সটটো কৈছে পচা ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল এই কুৱেশ্যনটো 7-8ত আছে ইয়াতো বাকী আপোনালোকে যিটো জানে একেবাৰে ইজিয়ে কুৱেশ্যন হয় পচা ছিষ্টেম মানে কি যিখিনি আমাৰ ট্ৰাইবেল মানুহ আছিল সেইটো সময়ত আহোমসকলে কি কৰিছিল পচা ছিষ্টেম ব্যৱস্থা কৰিছিল যাতে ট্ৰাইবেল মানুহবিলাকক কি হৈছে সুৰক্ষা দিব পাৰি তেওঁলোকক ভালকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি ইয়াৰে অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান প্ৰতাপ সিংহই ইয়াৰ প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্যনটো কৈছে কাছাৰৰ বৰাক বা সুৰমা নদীৰ উৎপত্তিস্থল ক'ত দ্য বাৰাক অৰ সুৰমা ৰিভাৰ অফ কাছাৰ অৰিজিনেটছ ফ্ৰম এইটো এটা ইজিয়ে কুৱেশ্যন হয় ইয়াৰে অপশ্যনছবিলাকৰ ভিতৰত যিটো আমাৰ বৰাক নদী সেইখনৰ বৰাক নদীৰ অন্যতম নাম সুৰমা হয় ইয়াৰে উৎপত্তিস্থল হৈছে ক'ৰ মণিপুৰ এইটো মনত ৰাখিব এইটো আছে 8তে পাব আপুনি 8ৰ ছ'চিয়েলতে পাব 26B নেক্সট কৈছে নৰহৰি বুঢ়া ভকত নামৰ এজন ব্যক্তিজনে কি নৃত্য জনপ্ৰিয় কৰাত আগভাগ লৈছিল নৰহৰি বুঢ়া ভকত ইজ দ্য পাৰ্চন বিহাইণ্ড দ্য পপুলাৰাইজেশ্যন অফ হুইচ ডান্স এইটো এটা বহুত ফেমাছ হয় লাষ্ট টাইম এইটো বহুত মানে চৰ্চাত আছিল তো ইয়াৰে অপশ্যনছবিলাকৰ ভিতৰত অপশ্যন নম্বৰ আমাৰ হ'ব ভোৰতাল নৃত্য অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট ওৱান ভোৰতাল নৃত্য নৰহৰি বুঢ়া ভকতে কি কৰিছিল ভোৰতাল নৃত্যলৈ পপুলাৰাইজ কৰিছিল নেক্সট কুৱেশ্যনটো কৈছে বৰ্তমানলৈকে সৰস্বতী সন্মান লাভ কৰা অসমৰ একমাত্ৰ ব্যক্তিগৰাকী হৈছে ডক্টৰ লক্ষীনন্দন বৰা কোনখন গ্ৰন্থৰ বাবে তেওঁ এই সন্মান লাভ কৰিছিল ডক্টৰ লক্ষীনন্দন বৰা ইজ দ্য চ'ল উইনাৰ অফ সৰস্বতী সন্মান এৱাৰ্ড ফ্ৰম আছাম টিল ডেট ফৰ হুইচ বুক ডিড হি উইন ইট এতিয়া চ'ল বুলি কৈছে কেৱল একমাত্ৰ ব্যক্তি যিয়ে নেকি কি পাইছে অসমৰ তেওঁ সৰস্বতী সন্মান পাইছে সেই তেওঁ কোনখন গ্ৰন্থৰ কাৰণে পাইছে সুধিছে ইয়াতে কনফিউজন হ'ব পাৰে আপুনি পাতাল ভৈৰৱী বা কায়কল্পৰ লগত ইয়াৰে ৰাইট আনচাৰ হ'ব অপশ্যন নম্বৰ বি কায়কল্প গ্ৰন্থৰ কাৰণে লক্ষীনন্দন বৰাই কি পাইছে এই সন্মানটো পাইছে সৰস্বতী সন্মান আৰু তেওঁৱে হৈছে অসমৰ একমাত্ৰ ব্যক্তি কেতিয়াবা এনেকৈও সুধিব পাৰে যে কায়কল্প কাৰ ৰচনা সেয়া হৈছে কোন লক্ষীনন্দন বৰা নেক্সট কুৱেশ্যনটো হৈছে পস্কো এক্টৰ লগত জড়িত পস্কো আইন অনুসৰি শিশুৰ ব্যাখ্যা কি হোৱাট ইজ চাইল্ড এজ পাৰ পস্কো এক্ট কেতিয়াবা আমাৰ পস্কো যিখন আমাৰ এক্ট হয় ইয়াৰে ফুল ফৰ্মটো সুধিব পাৰে পস্কোৰ ফুল ফৰ্মটো হৈছে প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এইটো আপুনি NCERT যিবিলাক কিতাপ আছে NCERT কিতাপৰ পিছফালেই লিখা আছে পিছফালৰ লাষ্টৰ পেজটো তাৰ আগত লিখাই আছে ধুনীয়াকৈ এই যিখন এক্ট হয় পস্কো এক্ট হয় এইখন 2012ত আমাৰ হৈছিল আৰু ইয়াৰ তাত লিখাই আছে যে 18 ইয়েৰ্ছৰ যিখিনি মানে তলৰ হয় যিখিনি ব্যক্তি আছে সেই বিল' 18 ইয়েৰ্ছৰ সেইখিনিক যিখিনি যদি ছেক্সুৱেল অফেন্স কৰে তাক তেওঁলোকৰ প্ৰটেকশ্যন কৰাৰ কাৰণে এই এক্টখন আমাৰ উলিয়াইছিল 2012ত তো ইয়াৰ ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন বহু পৰীক্ষাতে আহে অকল D.El.Ed বুলিয়ে নহয় যিকোনো ধৰণৰ পৰীক্ষাত আহিব পাৰে D.El.Ed B.Edৰ কথাই নহয় সেইকাৰণে আপুনি ইয়াৰ ফুল ফৰ্মটো চাব প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ 2012 হয় এক্টখন কেতিয়াৰ পৰা হৈছিল সেইটো ইম্পৰ্টেণ্ট হয় নেক্সটটো কৈছে অসমৰ জলবায়ু তলৰ কোন প্ৰকাৰৰ নেক্সট কুৱেশ্যনটো কৈছে অসমৰ জলবায়ু তলৰ কোন প্ৰকাৰৰ দ্য ষ্টেট অফ আছাম হেজ হুইচ অফ দ্য ফলোয়িং ক্লাইমেটছ এইটো একেবাৰে ইজিয়ে হয় অসমৰ জলবায়ু আমাৰ কি হয় ক্ৰান্তীয় জলবায়ুৰ অন্তৰ্গত ট্ৰপিকেল ক্লাইমেট অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান মানে ট্ৰপিকেল মানে আমাৰ জানো যে ইকুৱেটৰটোৱে ভাগ কৰিছে ন আমাৰ পৃথিৱীখনৰ দুটা ভাগত তো ইকুৱেটৰৰ মানে তাতকৈ অকণমান ওপৰলৈ বা ইকুৱেটৰৰ ওপৰৰ
যিটো মানে ওপৰৰ এৰিয়া, তাৰপিছত এই তলৰ ফালে চাউথৰ ফালে অলপ এইফালে, তাৰপিছত আকৌ নৰ্থৰ ফালে ইফালেও তেনেকৈ সেই এৰিয়াটোক মানে কি বুলি কোৱা হয়, ট্ৰপিকেল এৰিয়া বুলি কোৱা হয়। তো সেই তাত কি হয়, গৰম হয়, হিউমিড, হট এণ্ড হিউমিড তেনেকুৱা ধৰণৰ মানে জলবায়ু বিৰাজ কৰে। তো সেইকাৰণে তাক কোৱা হয় ট্ৰপিকেল ক্লাইমেট। অসমৰ জলবায়ু কোনটো জলবায়ুৰ অন্তৰ্গত? কিছুমান উপক্ৰান্তীয় ছাব ট্ৰপিকেল বুলিও ক'ৰবাত পাব পাৰে, কিন্তু ইয়াতে ক্ৰান্তীয়হে দিছে, সেইকাৰণে ক্ৰান্তীয় জলবায়ু ইয়াৰ কাৰণে শুদ্ধ উত্তৰ। তো এইখিনি আছিল আমাৰ কুৱেশ্যন। নেক্সট আমি যিটো ক্লাছ আনিম তাতো এয়া জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুড কৰিম। যদি ভাল পাইছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, কি জানিব ইচ্ছা কৰে। থেংক ইউ ফৰ ৱাচিং।